উত্তৰ পূবৰ ৰাজ্য দখল কৰিবলৈ আহ্বান বাংলাদেশক অৱসৰপ্ৰাপ্ত কৰ্ণেল আব্দুল হকৰ ভাৰতৰ বিৰুদ্ধে বাংলাদেশৰ সকলোকে এক হ'বলৈ আহ্বান জনাই প্ৰৰোচিত মন্তব্য প্ৰাক্তন সেনা বিষয়াজনৰ মুকলিকৈ ভাৰত তথা উত্তৰ পূব দখলৰ আহ্বান জনালে বাংলাদেশৰ প্ৰাক্তন সেনা বিষয়াজনে ইতিমধ্যে বাংলাদেশৰ তদাৰকী চৰকাৰৰ মুখ্য উপদেষ্টা ডক্টৰ মহম্মদ ইউনুছেও চীন ভ্ৰমণৰ সময়ছোৱাত ভাৰতৰ চিকেন নেক আৰু সাগৰ সীমাক লৈ বিতৰ্কিত মন্তব্য কৰিছিল শেহতীয়াকৈ জমাতৰ সমৰ্থক তথা বাংলাদেশৰ অৱসৰপ্ৰাপ্ত কৰ্ণেল আব্দুল হকৰ প্ৰৰোচিত মন্তব্যই আন্তঃৰাষ্ট্ৰীয় মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে পুনৰ ভাৰত বিৰোধী ষড়যন্ত্ৰত মুকলিকৈ নামিছে বাংলাদেশৰ একাংশ প্ৰাক্তন সেনা বিষয়া ঢাকাত জামাতৰ এখন সভাত ভাৰতৰ বিৰুদ্ধে ঐক্যবদ্ধ হ'বলৈ আহ্বান জনাই আব্দুল হকে ইফালে বাংলাদেশৰ সমান্তৰালকৈ পাকিস্তানে দেশখনত বন্দী হৈ থকা একাংশ লোক আৰু ৰোহিংগ্যাক লৈ ভাৰতৰ বিৰুদ্ধে আত্মঘাতী বাহিনী গঠন কৰা বুলি প্ৰকাশ কৰিছে আব্দুল হকে একটা আলাদা রাষ্ট্র কায়েম করতে পারবো ততক্ষণ পর্যন্ত বাংলাদেশ নিরাপদ নয়। সাতটা রাষ্ট্র কায়েম করতে হবে এবং সেই জন্য লোকেরা বসে আছে কিন্তু আমরা সাহায্য করতে পারছি না তাদেরকে। এটা আমি গোপনে বলছি না, প্রকাশ্যেই বলছি। আপনার সার্ভাইভালের জন্য তারা যদি আমাদেরকে দেশ দখল করতে পারে আমরা কেন তাদের নতুন রাষ্ট্র সৃষ্টি করতে পারবো না? যুবক যুবতীদেরকে সামরিক প্রশিক্ষণ দিতে হবে বিএনসিসির মাধ্যমে। পার্বত্য চট্টগ্রামটা হলো তাদের প্রথম টার্গেট। এটাকে তারা নিয়ে নিতে পারলে বাকি অংশটুকু নেওয়া খুব সহজ হয়ে যাবে। প্রথমত বাংলাদেশে তাদের নিজস্ব রাজনৈতিক দল সৃষ্টি করেছে। সেটা শুধু আওয়ামী লীগ নয়, আওয়ামী লীগের সাথে আরো অনেক দল আছে যারা প্রত্যক্ষ বা পরোক্ষভাবে তারা ইন্ডিয়ার বা ভারতের স্বার্থ তারা কায়েম করার জন্য অনবরত কাজ করছে, নিয়মিতভাবে কাজ করছে। এই জিনিসটা বুঝতে হবে। প্রথমত ভারতীয় দালাল দল তৈরি করেছে, রাজনৈতিক দল। তারা সেখানেই শেষ করেনি, তারা প্রশাসনে তাদের লোক ঢুকিয়েছে, আমাদের সামরিক বাহিনীতে তাদের লোক ঢুকিয়েছে, পুলিশে লোক ঢুকিয়েছে, দেশের সকল অঞ্চলে তাদের লোক আছে। তারা প্রথম টার্গেট করেছিল আওয়ামী লীগকে ক্ষমতায় বসিয়ে রেখে দেশটাকে একেবারে দুর্বল করে দিলে অটোমেটিক ভারতে সেটা দখল করবে, সেটা পারেনি। এর ছাড়াও তাদের ব্রিগেডিয়ার জেনারেল আব্দুল্লাহিল আমান আজমি বলেছেন পার্বত্য চট্টগ্রাম সমস্যা। পার্বত্য চট্টগ্রামটা হলো তাদের প্রথম টার্গেট। এটাকে তারা নিয়ে নিতে পারলে বাকি অংশটুকু নেওয়া খুব সহজ হয়ে যাবে। অলরেডি তারা শুরু করেছে আমাদের 22 কিলোমিটার যে একটা চিকেন নেক আছে সেটাকে বড় করার জন্য। এখন এর থেকে বাঁচার উপায় কি? আমাদের করণীয় হলো 36 জুলাই যেভাবে আমরা আন্দোলন করেছি, দালাল ছাড়া সবাই ঐক্যবদ্ধ হয়েছি না আমরা? এইভাবে আমাদের সকলকে প্রথমত ভারতের বিরুদ্ধে অবস্থান গ্রহণ করতে হবে। আৰু এইখিনি মুহূৰ্তত নিউজ ডেস্কৰ পৰা বিষ্ণু শইকীয়া আছে আমাৰ সৈতে পোনপটীয়াকৈ আমাৰ জ্যেষ্ঠ সাংবাদিক। বিষ্ণু, এগৰাকী প্ৰাক্তন সেনা বিষয়া এনেধৰণৰ প্ৰৰোচনামূলক মন্তব্য বিশেষকৈ ভাৰতৰ বিৰুদ্ধে ঐক্যবদ্ধ হ'ব লাগে, আমি একগোট হ'ব লাগে, এনেধৰণৰ প্ৰৰোচনামূলক মন্তব্য আগবঢ়াইছে এগৰাকী প্ৰাক্তন সেনা প্ৰধানে। চাওক ৰশ্মিতা, এই ভাৰতৰ বিৰুদ্ধে যি মন্তব্য আগবঢ়াইছে বাংলাদেশৰ প্ৰাক্তন অৱসৰপ্ৰাপ্ত কৰ্ণেল আব্দুল হকে, তেওঁ ইয়াৰ পূৰ্বে কেইবাজনো বাংলাদেশৰ অৱসৰপ্ৰাপ্ত সেনা বিষয়া এনেধৰণৰ পৰিচিত মন্তব্য আগবঢ়াইছিলে। কিন্তু আব্দুল হকে যিধৰণে তেওঁ মৌলবাদী শক্তিক উৎসাহিত কৰি ভাৰতৰ বিৰুদ্ধে এটা মাৰ বান্ধি থিয় হ'বৰ কাৰণে সমগ্ৰ বাংলাদেশৰ সকলোকে দল মত নিৰ্বিশেষে যিমান দল সংগঠন আছে বাংলাদেশৰ সকলোকে ঐক্যবদ্ধভাৱে ভাৰতৰ বিৰুদ্ধে তেওঁলোকে ষ্টেণ্ড দিবৰ কাৰণে বা ভাৰতৰ বিৰুদ্ধে লাগিবৰ কাৰণে তেওঁলোকে প্ৰৰোচিত কৰা এটা মন্তব্য আমি দেখিছোঁ। ইতিমধ্যে আপোনালোকে শুনিছে যে ইয়াত এটা প্ৰসংগ তেওঁলোকে উল্লেখ কৰিছে যে শিলিগুৰি যিটো 22 কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত আৰু বাংলাদেশৰ যিটো সংযোগস্থল চিকেন নেক আছে, সেই চিকেন নেকটো আন্তঃৰাষ্ট্ৰীয় যিটো এটা সংযোগস্থল, সেই চিকেন নেকক লৈ তেওঁ মন্তব্য কৰিছে। ইয়াৰ পূৰ্বে যদি আমি চাওঁ, চীন ভ্ৰমণলৈ যোৱাৰ সময়ত বাংলাদেশৰ তদাৰকী চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ডক্টৰ ইউনুছে এনেধৰণৰ এটা প্ৰসংগ উত্থাপন কৰিছিল আৰু এটা পৰিচিত মন্তব্য প্ৰকাশ কৰিছিল। তেওঁ কৈছিল যে সাগৰৰ অভিভাৱক তেওঁলোক হয়, গতিকে উত্তৰ পূৰ্বাঞ্চলৰ মাজেদি এটা পথ তৈয়াৰ কৰিব পাৰি বা চিকেন নেক তৈয়াৰ কৰিব পাৰি, তেনেধৰণৰ কিছু তেওঁলোকে পৰিচিত মন্তব্য কৰিছিল। আৰু এইবাৰ দেখা গৈছে যে বাংলাদেশৰ অৱসৰপ্ৰাপ্ত কৰ্ণেল আব্দুল হকে মুকলিকৈ ভাৰত বিৰোধী ষড়যন্ত্ৰত লিপ্ত হৈছে আৰু সকলোকে ভাৰতৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'বৰ কাৰণে আহ্বান জনাইছে। আৰু এই আহ্বান জনাইছিলে
বাংলাদেশৰ ৰাজধানী ঢাকাত অনুষ্ঠিত হোৱা জামাতৰ এখন সভাত আৰু কিছু পুৰণি যদিও এই মন্তব্য শেহতীয়াকৈ পোহৰলৈ আহিছে যে জামাতৰ সেই সভাখনত এজন আব্দুল হক যিজন অৱসৰপ্ৰাপ্ত কৰ্ণল তেওঁক ঘূৰ জামাতৰ সমৰ্থক বুলি জনা যায় যদিও তেওঁ বাংলাদেশৰ সেনাবাহিনী আছিল দীৰ্ঘকাল তেওঁ আছিল বৰ্তমান তেওঁ অৱসৰ গ্ৰহণ কৰিছে শেহতীয়াকৈ দেখা গৈছে যে বাংলাদেশৰ একাংশ এনেধৰণৰ সেনা বিষয়াই ভাৰত বিৰোধী চক্ৰান্তত নামিছে আৰু আনকি মহম্মদ ইউনিছেও তুৰ্কীৰ এটা সংসদীয় প্ৰতিনিধি দলক এখন বিতৰ্কিত মেপ কিছুদিনৰ পূৰ্বে তেওঁলোকে বাংলাদেশ ভ্ৰমণলৈ অহাৰ সময়ত উত্তৰ পূৰ্বাঞ্চলক সামৰি এখন বিতৰ্কিত মেপৰ ছবি উপহাৰ দিছিলে একেদৰে পাকিস্তানৰ কেইজনমান উচ্চ পৰ্যায়ৰ সেনা বিষয়াই বাংলাদেশ ভ্ৰমণলৈ অহাৰ সময়ত এখন বিতৰ্কিত মেপ উপহাৰ দিছিলে যিখন মেপত উত্তৰ পূৰ্বাঞ্চলক সামৰি তেওঁলোকে এখন চিত্ৰ এখন চিম্বলিক বা সাংকেতিক চিহ্ন তেওঁলোকে প্ৰদান কৰিছিল যাৰ জৰিয়তে অনুমান কৰিব পাৰি যে বাংলাদেশে ভাৰতৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে ভাৰতৰ উত্তৰ পূবৰ ৰাজ্যসমূহৰ ওপৰত চকু দি আহিছে বা উত্তৰ পূব দখলৰ বাবে হয়তো এক গভীৰ ষড়যন্ত্ৰত লিপ্ত হৈছে যাৰ প্ৰমাণ এনেধৰণে এটা এটাকৈ পোহৰলৈ আহি আছে আৰু শেহতীয়াকৈ আব্দুল হক যি অৱসৰপ্ৰাপ্ত বাংলাদেশ সেনাৰ কৰ্ণেল তেওঁৰ মন্তব্যই কিন্তু এই কথা স্পষ্ট কৰিছে হয় নিশ্চয় বিষ্ণু আৰু এনেধৰণৰ পৰিচিত মন্তব্য আচলতে যথেষ্ট বিপথে পৰিচালিত কৰিব প্ৰজন্মসকলক বা জনগণক যিটো তেওঁলোকে এনেধৰণৰ সেনা প্ৰধান বা এনেধৰণৰ মৌলবী পূৰ্বতে আমি দেখিছিলোঁ যে কেনেধৰণে আচলতে চৰ অঞ্চলৰ বা যিবোৰ নিৰক্ষৰ লোক তেওঁলোকক এনেধৰণৰ পৰিচিতভাৱে মন্তব্য কৰা হয় যাৰ পিছতে তেওঁলোকক বিভিন্ন ধৰণে সংগঠনত নিয়োগ কৰা হয় বা তেনেধৰণৰ দেশ বিৰোধী কাৰ্যকলাপত লিপ্ত কৰাৰো পূৰ্বতে উদাহৰণ আছে গতিকে এনেধৰণৰ যি আচলতে এতিয়া পাকিস্তানে দেশখনত বন্দী হৈ থকা একাংশ লোকক আৰু ৰোহিংগিয়াক লৈ ভাৰতৰ বিৰুদ্ধে এতিয়া আত্মঘাতী বাহিনী গঠন কৰাও প্ৰকাশ কৰিছে আব্দুল হকে এনেধৰণৰ কেতবোৰ মন্তব্য তেওঁ প্ৰকাশ কৰিছে হয় চাওক ভাৰতবৰ্ষক লৈ বাংলাদেশৰ যি দীৰ্ঘদিনীয়া একাংশ লোকৰ মৌলবাদী সংগঠনৰ যি দীৰ্ঘদিনীয়া ক্ষোভ আছিলে তাত এতিয়া নতুনকৈ অনুপ্ৰেৰণা পাইছে পাকিস্তানে কাৰণ বাংলাদেশৰ সৈতে পাকিস্তানৰ যিসমূহ মৌলবাদী সংগঠন আছিল সেই সংগঠনসমূহৰ শ্বেখ হাছিনা চৰকাৰৰ দিনত তেওঁলোকে সুসম্পৰ্ক বজাই ৰাখিব পৰা নাছিল বা তেওঁলোকৰ কাৰ্যকলাপ বৃদ্ধি কৰিব পৰা নাছিল যেতিয়া শ্বেখ হাছিনা দেশান্তৰিত হ'ল তাৰ লগে লগে বাংলাদেশৰ যিসমূহ মৌলবাদী সংগঠন আছে আৰু পাকিস্তানৰ যিসমূহ মৌলবাদী সংগঠন আছে এই সকলো সংগঠন মিলি এতিয়া একেলগে ভাৰত বিৰোধী চক্ৰান্তত নিয়োজিত হৈছে বা তেওঁলোকে ইতিমধ্যে ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ অব্যাহত ৰাখিছে তাৰ প্ৰমাণ ইতিমধ্যে আমি বহু সময়ত দেখা পাইছোঁ একেদৰে পাকিস্তানত যিসকল লোক বন্দী হৈ আছে বিভিন্ন গোচৰত অপৰাধমূলক গোচৰতে হওক বা অন্যান্য কাৰণত সেই বন্দীসকল লগতে ৰোহিংগিয়া যিসকল শৰণাৰ্থী নাগৰিক আছে সেই নাগৰিকসকলক লগত লৈ এটা আত্মঘাতী বাহিনী গঠন কৰিছে বুলি জানিব পৰা গৈছে বা প্ৰকাশ কৰিছে যিটো বাহিনীয়ে ভাৰতৰ বিৰুদ্ধে ভাৰতৰ বিভিন্ন স্থানত তেওঁলোকে আত্মঘাতী আক্ৰমণৰ পৰিকল্পনা হয়তো তেওঁলোকে কৰিছে বা তেনেধৰণৰ আক্ৰমণ কৰাৰ বাবে এই বাহিনী গঠন কৰিছে এয়া আচলতে ৰশ্মিতা এনেধৰণৰ প্ৰক্ৰিয়া বাংলাদেশ বা ভাৰতৰ নতুন নহয় পাকিস্তানে ইয়াৰ পূৰ্বে এনেধৰণৰ কিছু তেওঁলোকে পৰিকল্পনা লৈছিল যদিও সেয়া বিভিন্ন সময়ত ব্যৰ্থ কৰিছিল ভাৰতৰ চোৰাংচোৱা বিভাগে শেহতীয়াকৈ বাংলাদেশ ইয়াৰ লগত সংযোগ হোৱাৰ লগে লগে হয়তো পাকিস্তানে অধিক উৎসাহেৰে হয়তো ভাৰতৰ বিৰুদ্ধে কাৰ্যকলাপ চলাবৰ কাৰণে আৰু উৎসাহেৰে তেওঁলোকে লাগিছে আৰু সেয়া প্ৰমাণ হৈছে এনেধৰণৰ বাংলাদেশৰ সেনাৰ প্ৰাক্তন কৰ্ণেলৰ আব্দুল হকৰ দৰে ব্যক্তিৰ মুখৰ পৰা ওলোৱা কিছু ভাষ্যৰ পৰা ধন্যবাদ বিষ্ণু